নগাঁও জিলাৰ জুৰিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত কান্ধুলিমাৰী হালপাৰা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত উত্তৰ পূব হালপাৰা মুক্তা বিদ্যালয়ত আজি ৰাইজৰ উৎসৱ উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাইজৰ উৎসৱত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, জিকিৰ জাৰি, বিহু নৃত্য, আধুনিক গীত নৃত্যৰ লগতে খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন, বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে উলিওৱা হয় সমন্বয় যাত্ৰা। দিনৰ ৩ বজাত অনুষ্ঠিত হোৱা মুকলি সভাত কেইবাজনো বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকি শিক্ষামূলক ভাষণ প্ৰদান কৰে। ৰাইজৰ উৎসৱৰ জৰিয়তে থলুৱা কৃষ্টি সংস্কৃতি প্ৰকাশ পোৱাৰ লগতে সমাজ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত যোগসূত্ৰ স্থাপন হৈছে। চৰকাৰী অনুষ্ঠানৰ প্ৰতি ৰাইজৰ দায়বদ্ধতা আৰু ৰক্ষণাবেক্ষণ আৰু অধিক উন্নত হৈছে। 2025 চনৰ আমাৰ কান্দুলমাৰী চালপাৰা ক্লাষ্টাৰত যিটো আমাৰ ৰাইজৰ উৎসৱ পালন কৰি আছোঁ, ইয়াত প্ৰথমতে আপোনালোকৰ সংবাদদাতাসকলক আমি ধন্যবাদ জনাইছোঁ যে আমাৰ এনেকুৱা পিছপৰা দুখীয়া অঞ্চলত আহি আমালোকৰ উৎসৱটো গোটেই অসমত যে দেখুৱাব প্ৰকাশ কৰিব, তাৰ বাবে আপোনালোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে আমাৰ এই উৎসৱ উদযাপনত যিসকল কৰ্মকৰ্তা ছাৰ, CRC ছাৰ আৰু ৰাইজৰ তৰফৰ পৰা যিখিনি সহায় সহযোগিতা আগবঢ়াইছে, তাৰ বাবে সকলো ৰাইজকে মই মোৰ তৰফৰ পৰা, আমাৰ উৎসৱৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অসম সমগ্ৰ শিক্ষাক আমাৰ ৰাইজৰ ফালৰ পৰা ধন্যবাদ এইকাৰণে জনাইছোঁ, আমি ৰাইজৰ উৎসৱৰ জৰিয়তে ৰাইজৰ মাজত যে সোমাব পাৰিছোঁ, আমাৰ যিবিলাক থলুৱা কৃষ্টি সংস্কৃতি আছে সেইখিনি আমি মঞ্চত উঠাই দিব পাৰিছোঁ আৰু আমাৰ মূল সুঁতিৰ লগত মিলি যাব পাৰিছোঁ। আমাৰ সমাজ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত যি এটা যোগসূত্ৰ, এইটো মধুৰ হৈছে আৰু আমাৰ যিটো চৰকাৰী অনুষ্ঠানৰ প্ৰতি ৰাইজৰ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাটো খুব ধুনীয়াকৈ ইয়াত প্ৰকাশ পাইছে আৰু তেওঁলোকেও বুজি পাইছে যে চৰকাৰী সম্পত্তিৰ ৰক্ষণাবেক্ষণ আৰু চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি তেওঁলোকৰ যি মনোভাৱ, সেই মনোভাৱ দিনে দিনে আৰু উন্নত হৈ গৈ আছে। সেইকাৰণে মই ৰাইজৰ উৎসৱৰ যিটো আমাৰ সমগ্ৰ শিক্ষাই যিটো আমাক আঁচনি দিছে ৰাইজৰ লগত যোগাযোগ কৰাৰ কাৰণে, তাৰ কাৰণে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। এনেকুৱা ৰাইজৰ উৎসৱে ৰাইজৰ লগত আমাক মিলি যোৱাৰ এটা নতুন দিশ সূচনা কৰিছে। ধন্যবাদ। অসম সমগ্ৰ শিক্ষা অভিযান নগাঁও জিলাৰ জুৰিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত কান্দুলিমাৰী চালপাৰা ক্লাষ্টাৰৰ উদ্যোগত আজি উত্তৰ পূব চালপাৰা মুক্তা বিদ্যালয়ত এই ৰাইজৰ উৎসৱ আমি অনুষ্ঠিত কৰিছোঁ। এই ৰাইজৰ উৎসৱত আমি বিভিন্ন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰিছোঁ। বিভিন্ন খেল ধেমালি, গীত, নৃত্য গীত আৰু তাৰ লগতে শিক্ষাৰ লগত সংগতি ৰাখি আমি এই কৃষ্টি সংস্কৃতিৰ মেলবন্ধন কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু ইয়াত সকলো ৰাইজৰ পৰা আমি সঁহাৰি পাইছোঁ আৰু ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। বটদ্ৰৱৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।